ওয়েলকাম টু পাইথাগোরাস ক্লাसेस। আমি আজি পার্ট বিৰ যিখিনি কোৱেশ্যন এনসাৰ আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় সেইখিনিৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছো, যেহেতু আমি কালি পার্ট এৰ বিষয়ে হোল ওভাৰ ডিসকাশন কৰিছিলো আৰু সেম যোৱাকালি যেনেকে প্ৰশ্নখিনি কৈ গৈছিলো তোমালোকৰ কাৰণে যিখিনি মোস্ট ইম্পৰ্টেন্ট সেইখিনি এনেকুৱা নহয় যে মই কোৱা প্ৰত্যেকটো প্ৰশ্নই আহিব, কিন্তু এইটো হয় যে মই কোৱা প্ৰশ্নখিনিৰ ভিতৰতে ম্যাক্সিমাম আহিব। গম পালা 100% পসিবল নহয়, কিন্তু 1 মার্কস বাদ দি বাকিখিনি মই যিখিনি কম তোমালোকে সেইখিনি বিশ্বাস অনুসাৰে চাব পাৰা আৰু লগতে তোমালোকে এনসিআরটি কিতাপখনো চাই যাবা যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱা। এতিয়া চাও আহা আমাৰ পার্ট বিৰ চেপ্টাৰ 1 ৰ বিষয়ে আমি অলপ চাও। পার্ট বিৰ চেপ্টাৰ 1 ত কি আছে? চ্যালেঞ্জেস অফ নেশন বিল্ডিং, মানে আমাৰ ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এই চেপ্টাৰটো আমি চাব লাগিব। এই চেপ্টাৰটোত পৰা আমি বিশেষভাৱে চাবলগীয়া প্ৰশ্নটো হ'ল হোৱাট ইজ টু নেশন থিওৰি, যে দ্বিজাতি তত্ত্ব কি? এইটো 1 মাৰ্কছৰ কাৰণে আহিব পাৰে। তাৰ পিছত কেতিয়াবা প্ৰশ্ন এনে ধৰণেও আহে যে মেনশন দ্য মেইন ৰিকমেন্ডেশন অফ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন অফ 1953, 1953 চনৰ ৰাজ্য পুনৰ্গঠন যেটো আয়োগৰ মুখ্য পৰামৰ্শ কি আছিল সেই সম্পৰ্কীয় প্ৰশ্ন উত্থাপিত হয়। তাৰ পিছত যদি আমি চাও তেতিয়া আমি দেখা পাম which four princely states of India initiated to join the Indian Union, কোনবিলাক তোমাৰ ৰাজশাসিত অঞ্চলে ভাৰতবৰ্ষৰ হৈতে জয়েন হবৰ কাৰণে প্ৰচেষ্টা আগবঢ়াইছিল বা প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তাৰ পিছত আমি চাম আমি নৰ্মেলি চাবলগীয়া তোমাৰ পাৰ্টিশন টাইমটো চাম, যে পাৰ্টিশন কিয় হৈছিল, টু নেশন থিওৰি কিয় আহিলে, আমাৰ ভাৰত আৰু পাকিস্তান যে তোমাৰ 1940 আৰম্ভ হোৱা টু নেশন থিওৰিৰ পৰা যে তোমাৰ বিভাজনমুখী আৰম্ভ হ'ল, কিহৰ ভিত্তিত, অন দ্য বেচিছ অফ ৰিলিজিয়ন, হয়নে ধৰ্মৰ ভিত্তিত বিভাজন আৰম্ভ হ'ল। 1947 চনত এই বিভাজন পৰিসমাপ্তি হৈ দুখন ৰাষ্ট্ৰৰ গঠন হ'ল। গতিকে আমি সমগ্ৰ বিষয়বস্তুখিনি অলপমান চাই থবা। তাৰ পিছত মেইনলি টু নেশন থিওৰি 2 মাৰ্কছৰ কাৰণে আহিব পাৰে। তাৰ পিছত আহিব পাৰে যে মেনশন এনি টু চ্যালেঞ্জেস দ্যাট ইন্ডিয়া ফেসড আফটাৰ ইন্ডিপেন্ডেন্স, স্বতন্ত্ৰতাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। এইটো 2 আৰু 4 দুয়োটা মাৰ্কছতে আহাৰ পসিবিলিটিজ আছে। তাৰ পিছত আমি যদি চাও what is meant by princely state, মানে ৰাজশাসিত অঞ্চল বুলিলে কি বুজোৱা হয়। তাৰ কেতিয়াবা তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে 2 মাৰ্কছৰ কাৰণে বেসিক্যালি আহিব পাৰে মেনশন দ্য ৰোল অফ চৰ্দাৰ বল্লভভাই পেটেল টুৱাৰ্ডছ ইণ্ডিয়াছ ইন্টিগ্ৰেশ্যন, ভাৰতবৰ্ষক একগোট কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা কেনে ধৰণৰ আছিল। এতিয়া ইয়াত আমি 4 মাৰ্কছৰ কাৰণে চাবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো কি হয় জানানে? হোৱাট ডাজ দ্য স্পেচিয়েল ষ্টেটাছ given to Jammu and Kashmir under Article 370 mean? যদিও Article 370 বৰ্তমান ৰিমুভ কৰা হৈছে, কিন্তু প্ৰশ্নটো যেহেতু আমাৰ ইয়াত আছে গতিকে আহাৰ চান্সেছ থাকে, কিয়নো এটো এটা বাৰ্নিং টপিক হয় Article 370। গতিকে Article 370 ৰ ওপৰত চাবা যে কি কাৰণে স্পেচিয়েল ষ্টেটাছ তোমাৰ দিবলগীয়া হৈছিল। পৰৱৰ্তী পৰ্যায়ত স্পেচিয়েল মানে তোমাৰ বিশেষ ধৰণৰ এক অধিকাৰ প্ৰদান কৰিছিল 370 নং অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ চৰকাৰে ভাৰতীয় সংবিধানৰ ভিত্তিত। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাও how did the state of Hyderabad became a part of Indian Union after partition, আমাৰ 1947 বিভাজনৰ পৰৱৰ্তী পৰ্যায়ত হায়দৰাবাদ কি ধৰণেৰে তোমাৰ ভাৰতবৰ্ষৰ হৈতে একত্ৰিত হৈছিল এই সম্পৰ্কীয় প্ৰশ্ন উত্থাপন হোৱাৰ চান্সেছ আছে। মই যিমান দূৰ জানো এই চেপ্টাৰটোৰ পৰা আহিব লগা বিশেষ দুটা প্ৰশ্ন, এই দুটা অত্যন্ত গুৰুত্বপূৰ্ণভাৱে মন কৰিবা। প্ৰথমটো হ'ল ডিউৰিং পাৰ্টিশন, যে যি সময়ত বিভাজন চলি আছিল বিভাজনৰ কালছোৱাত কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল ভাৰতবৰ্ষই, আৰু আফটাৰ পাৰ্টিশন বিভাজনৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষই কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। এই দুইটা প্ৰশ্ন আহিব পাৰে আৰু জেনেৰেলি ষ্টুডেন্টে এই দুইটা প্ৰশ্নৰ ক্ষেত্ৰত খেলিমেলি কৰা দেখা যায়। গতিকে তোমালোকে এই প্ৰশ্নৰ এনসাৰখিনি উপযুক্ত অনুসাৰে চাবা যাতে তাত ৰিফ্লেকশন ভাল হয়।
তাৰপিছত চাওঁ what was the approach of the Indian government বা government of India towards princely states immediately after the partition of India in 1947 আমাৰ ভাৰতবৰ্ষ যে ইমিডিয়েটলি পাৰ্টিশন হৈ গল 1947ত সেই সময়ছোৱাত ভাৰত পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ যিবিলাক অন্যান্য ৰাজশাসিত অঞ্চল আছিল অঞ্চলসমূহৰ প্ৰতি ভাৰতবৰ্ষৰ ভূমিকা বা এপ্ৰোচ কি আছিল তেওঁলোকৰ মনোভাৱ কেনে ধৰণৰ আছিল কেতিয়াবা 2 মাৰ্কছৰ কাৰণে আমাৰ ষ্টেট ৰিঅৰ্গানাইজেশ্যন কমিশনৰ বিষয়েও সুধিব পাৰে মানে ৰাজ্য পুনৰ্গঠন আইনৰ বা ৰাজ্য পুনৰ্গঠন আয়োগৰ বিষয়েও প্ৰশ্ন উত্থাপিত হ'ব পাৰে এতিয়া আমি আহিম 6 মাৰ্কছৰ ক্ষেত্ৰত 6 মাৰ্কছত বেসিক্যালি আমি চাম analyze any 6 consequences of partition of India in 1947 1947 চনৰ যে ভাৰত বিভাজন হৈছিল বিভাজনৰ মুখ্য 6টা তাৎপৰ্য উল্লেখ কৰিবলৈ আহিব পাৰে এটো অলপ গুৰুত্বপূৰ্ণ মনোযোগেৰে চাবা বস্তুটো এই বিষয়টো তাৰ পৰৱৰ্তী পৰ্যায়ত ষ্টেট ৰিঅৰ্গানাইজেশ্যন কমিশন মই অলৰেডি তোমালোকক কলো আৰু আহিব পাৰে যে লিংগুইষ্টিক ডিভিজন কিয় হৈছিল যে ভাষা কিয় ভিত্তি হিচাপে গ্ৰহণ কৰা হৈছিল ৰাজ্য পুনৰ্গঠনৰ ক্ষেত্ৰত বা এক্সপ্লেইন এনি থ্ৰী চ্যালেঞ্জেছ ফেসড বাই ইণ্ডিয়া এট দ্য টাইম অফ ইণ্ডিপেণ্ডেন্স মই অলৰেডি তোমালোকক কলো যে ইণ্ডিপেণ্ডেন্সৰ সময়ছোৱাত ভাৰতবৰ্ষই কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল এতিয়া আৰু এটা প্ৰশ্ন 4 মাৰ্কছত আহাৰ সম্ভাৱনা আছে ম্যাক্সিমাম চান্সেস আছে যে হোৱাট ওয়ার দ্য মেজৰ চ্যালেঞ্জেছ অফ বিল্ডিং ডেমোক্ৰেসি ইন ইণ্ডিয়া কাৰণ ভাৰতবৰ্ষক 1947ত স্বতন্ত্ৰতা দিয়াৰ পিছত ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক গঠন কৰা হ'ল গতিকে ভাৰতবৰ্ষক সেই সময়ছোৱাত যেহেতু জনসাধাৰণ অত্যন্ত শিক্ষিত নাছিল গণতন্ত্ৰ সম্পৰ্কে ধাৰণা নাছিল মানুহৰ গতিকে ভাৰতবৰ্ষৰ সেই কালছোৱাত 1947ৰ পৰৱৰ্তী পৰ্যায়ত যে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলগীয়া হৈছিল তাত নিশ্চয় কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল সেই প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰশ্ন উত্থাপন হ'ব পাৰে তাৰ পিছত আমি চাম discuss the problems related to Kashmir between India and Pakistan এটো most important India Pakistaনৰ তোমাৰ problems খিনি কাশ্মীৰ ইছ্যুক লৈ কেনে ধৰণৰ problem আছে এই problem বিলাক উত্থাপন কৰিবলৈ আহিব পাৰে এটো চেপ্টাৰৰ পৰা আমাৰ বিশেষভাৱে আহিবলগীয়া প্ৰশ্ন এইখিনিয়ে বুলি মই ভাবো ইয়াৰ উপৰিও তোমালোকে এনচিআৰটি কিতাপখন ওপৰে ওপৰে চাবা যাতে তোমালোকৰ সুবিধা হয় তাৰ পিছত আমি আমাৰ আহি গল চেপ্টাৰ 2 চেপ্টাৰ 2 আমি চাবলগীয়া এৰা অফ ওয়ান পাৰ্টি ডমিনেন্স একদলীয় প্ৰাধান্যতা বুলি কোৱা হয় অসমীয়াত তে ইয়াত আমি চাম হু ওয়াজ দ্য ফাউন্ডাৰ অফ ভাৰতীয় জনসংঘ তো বিজেপি গভৰ্নমেন্ট ফৰ্ম হোৱাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা তোমালোকে নিশ্চয় ব্যক্তিগৰাকীৰ নাম শুনি আহিছা তেওঁ হল শ্যামা প্ৰসাদ মুখাৰ্জী গতিকে তেওঁ কি হৈছিল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাতা আছিল বা প্ৰতিষ্ঠাপক আছিল তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ তেতিয়া হলে আমি next question sam in which year was the first general election held in India in which year the first general election held in India ভাৰতবৰ্ষত কোন প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হৈছিল এই বিষয়ে প্ৰশ্ন আহিব পাৰে name the founder president of Congress Socialist Party বিষয়ে আহিব পাৰে গতিকে এটো চাবা তাৰ পিছত আমি next আমি তোমাৰ 2 মাৰ্কছৰ ফালে গতি কৰিম 2 মাৰ্কছত আমি চাম যে how did the dominance of Congress party in the first three general election help in establishing a democratic setup ভাৰতবৰ্ষত গণতান্ত্ৰিক যেটো সেটআপ সেই সেটআপ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনে কেনে ধৰণে কংগ্ৰেছ পাৰ্টিৰ জৰিয়তে সহায় কৰিছিল এই বিষয়ে 2 মাৰ্কছৰ কাৰণে আহে কেতিয়াবা 4 মাৰ্কছত আহিব পাৰে তাৰ পিছত চাবা ভাৰতীয় জনসংঘৰ আইডিওলজি আহিব পাৰে যে জনসংঘই কি বিচাৰে যে ওয়ান নেশন ওয়ান কালচাৰ ওয়ান কান্ট্ৰি এটো আইডিওলজি ভাৰতীয় জনসংঘৰ আগৰ পৰাই আছিল তাৰ পিছত গুৰুত্বপূৰ্ণ প্ৰশ্ন আহি গল when was the election commission of India set up এটো কমন প্ৰশ্ন দে আৰু আহিব পাৰে who was the chief election commissioner মুখ্য নিৰ্বাচনী আয়ুক্ত ফাৰ্স্ট নিৰ্বাচনী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল সুকুমাৰ সেন এটো মনত ৰাখিবা তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ তেতিয়া আমাৰ যেটো লেসনটোৰ নাম আছে ওয়ান পাৰ্টি ডমিনেন্স একদলীয় প্ৰাধান্যতা বুলিলে কি বুজা বুলিও প্ৰশ্ন উত্থাপিত হ'ব পাৰে গতিকে এইখিনি আমাৰ চাব লাগিব কেতিয়াবা প্ৰশ্ন ফটকে এটো চেপ্টাৰত আহি যায় what was বা what is coalition government যে তোমাৰ সংযুক্ত চৰকাৰ ব্যৱস্থা বুলিলে
কি বুজা সংযুক্ত চৰকাৰ ব্যৱস্থা সম্পৰ্কেও প্ৰশ্ন উত্থাপন হ'ব পাৰে নেক্সট আমি চাও how was one party dominance of India from differ from the other examples of one party dominance in the world the ভাৰতবৰ্ষৰ একদলীয় প্ৰাধান্যতা অন্য বিশ্বৰ একদলীয় প্ৰাধান্যতাতকৈ কোনবোৰ ক্ষেত্ৰত পৃথক বুলিও প্ৰশ্ন উত্থাপিত হ'ব পাৰে কেতিয়াবা প্ৰশ্ন এনে ধৰণৰো আহিব describe any four factors which were responsible for the dominance of Congress party in India till 1967 এটো most common question যে ভাৰতবৰ্ষৰ গোটেই শাসন ব্যৱস্থাত কংগ্ৰেছ দলৰ যেটো আধিপত্যৰ কাৰণে মুখ্য তোমাৰ ৰেসপন্সিবল কাৰকসমূহ কেনে ধৰণৰ হ'ব পাৰে এই সম্পৰ্কেও প্ৰশ্ন আহিব পাৰে মই যিবিলাক আমাৰ পেড ক্লাছৰ ষ্টুডেন্ট আছে তেওঁলোকক আমি এই সম্পৰ্কে গোটেই নোটছখিনি দি থোৱা আছে তোমালোকে ভালকে চাবা আৰু মই যেহেতু এইটো ভিডিও এনসাৰৰ কাৰণে প্ৰিপেয়াৰ কৰা নাই তোমালোকক মই এটা গাইড কৰিবৰ কাৰণে প্ৰিপেয়াৰ কৰিছো কেনে ধৰণৰ প্ৰশ্ন আহাৰ পসিবিলিটিজ থাকিব পাৰে তাৰ পিছত চাবা explain any four problems before the election commission of India in holding first general election এটো আহিব পাৰে দেই যে প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ ইলেকশন কমিশন নিৰ্বাচন আয়োগে কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বা কেনে ধৰণৰ প্ৰবলেম বিলাক ফেস কৰিছিল তাৰ পিছত নেক্সট কোৱেশ্চন আহিব পাৰে what was the method of voting adopted in the first two general election in India প্ৰথম দুটা সাধাৰণ নিৰ্বাচনৰ ক্ষেত্ৰত কেনে ধৰণৰ ভোটিং ব্যৱস্থাৰ তোমাৰ এডপ্ট কৰা হৈছিল তুলি লোৱা হৈছিল 4 মাৰ্কছৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন briefly explain the role of opposition party in India ভাৰতবৰ্ষত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে এক পৰ্যালোচনা বা আলোচনা আগবঢ়োৱা এটো আহিব পাৰে এতিয়া আমি আহি যাও 6 মাৰ্কছৰ ক্ষেত্ৰত এই প্ৰশ্নখিনি গুৰুত্বপূৰ্ণ সহকাৰে চাবা কি কাৰণে কাৰণ এই প্ৰশ্নখিনি আমি ৰিপিটেডলি আহা পৰিলক্ষিত কৰো অতে চাবা কেতিয়াবা আমাৰ dual inverted comma ভিতৰত আহে for a long time Congress party had been a social and ideological coalition so ভাৰতবৰ্ষৰ যেটো কংগ্ৰেছ দলটো সামাজিক আৰু আইডিওলজি আদৰ্শগত এক কোয়ালিশন সংযুক্ত বুলি কোৱা হয় এই বস্তুৰ ওপৰত এক্সপ্লেনেশন কৰিবলৈ আহিব পাৰে বা কেতিয়াবা প্ৰশ্ন এনেকেও আহে যে কংগ্ৰেছ দলৰ প্ৰাধান্যতাৰ মুখ্য কাৰকসমূহ কি যে কংগ্ৰেছ দলৰ যিখিনি ডমিনেন্স এস্টাবলিশ কৰিছে কংগ্ৰেছ দলে ডমিনেন্সৰ মেইন ফ্যাক্টৰছ খিনি কেনে ধৰণৰ এই সম্পৰ্কেও আহিব পাৰে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো চেপ্টাৰৰ লাষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি মই কম যে হাউ The general election of 1952 in India were a landmark in the history of democracy all over the world. 1952 চনৰ যেটো ভাৰতবৰ্ষৰ নিৰ্বাচন ব্যৱস্থা নিৰ্বাচন প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল এই নিৰ্বাচনে সমগ্ৰ বিশ্বত আৰু যেটো গণতন্ত্ৰৰ ক্ষেত্ৰত কেনে ধৰণে এক বিশেষ তোমাৰ ল্যান্ডমাৰ্ক ক্ৰিয়েট কৰিছিল সেই সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে গতিকে আমি চেপ্টাৰ 2 ৰ গুৰুত্বপূৰ্ণ প্ৰশ্নখিনি ইয়াৰ ভিতৰতে আমি কমপ্লিট কৰিছো মই এতিয়া আকৌ ৰিপিটেডলি তোমালোকক এটো ক'বলৈ গৈ আছো এনসিআৰটি কিতাপখন আকৌ চাবা যাতে 1 মাৰ্কছৰ প্ৰশ্ন কতো আমাৰ থাকি না যায় 1 মাৰ্কছৰ প্ৰশ্নখিনিত গোটা নম্বৰ থাকে তাৰ পৰা আমি চাম চেপ্টাৰ 3 পলিটিক্স অফ প্ল্যান ডেভেলপমেন্টত আমাৰ চাবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কেনে ধৰণৰ কেতিয়াবা এৰো একেবাৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন 1 মাৰ্কছৰ কাৰণে হোৱাট ওয়াজ বম্বে প্ল্যান বম্বে পৰিকল্পনা কি তাৰ পিছত চাবা এটো প্ৰায় ৰিপিটেডলি অহা দেখা যায় who was known as the milkman of India দুগ্ধ মানৱ হিচাপে কাক জনা যায় কেতিয়াবা প্ৰশ্ন এনেকেও আহে যে প্ৰথম পঞ্চবাৰ্ষিক বা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা ফাৰ্স্ট 5 ইয়াৰ প্ল্যান বা সেকেন্ড 5 ইয়াৰ প্ল্যানৰ মেইন অবজেক্টিভ কি মুখ্য উদ্দেশ্য কেনে ধৰণৰ তাৰ পিছত চাবা আমি এটো অলৰেডি পঢ়িছোৱে যে ক্যাপিটালিষ্ট আৰু সোশিয়ালিষ্ট মডেলৰ মাজত ডিফাৰেন্স আহিব পাৰে যে সমাজবাদী আৰু তোমাৰ পুঁজিবাদী চিন্তাধাৰা বা আদৰ্শৰ মাজত এটা পাৰ্থক্য উল্লেখ কৰিবলৈ আহিব পাৰে কেতিয়াবা প্ৰশ্ন 2 মাৰ্কছৰ কাৰণে এনেকুৱা অহা পৰিলক্ষিত হয় ডিফাৰেন্স বিটুইন দা মেইন অবজেক্টিভ অফ ফাৰ্স্ট এন্ড সেকেন্ড 5 ইয়াৰ প্ল্যান প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা এনেকেও প্ৰশ্ন আহিব পাৰে তাৰ পিছত আমি গুৰুত্বপূৰ্ণ বিষয় গ্ৰীণ ৰিভলিউশন আহিব পাৰে
তোমাৰ হেউজ বিপ্লৱ আহিব পাৰে আৰু গ্ৰীণ ৰেভলিউচনৰ লগত কানেক্টেড হৈ প্ৰশ্ন এটা আহি যায় যে মেনশন টু মেৰিটছ এণ্ড ডিমেৰিটছ অফ গ্ৰীণ ৰেভলিউচন মানে তোমাৰ হেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক দিশ উল্লেখ কৰা বুলিও প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰপিছত আমি ইকনমিক প্লেনিঙৰ বিষয়ে অলপ চাব লাগিব যে ইণ্ডিয়াৰ যে মিক্সড ইকনমি আছে মিক্সড ইকনমিৰ আউটকামছ সমূহ কেনে ধৰণৰ মিক্সড ইকনমি মিশ্ৰ অৰ্থনীতিৰ তোমাৰ ফলাফলসমূহ কেনে ধৰণৰ সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হোৱাৰ চান্সেছ আছে গ্ৰীণ ৰেভলিউচন সম্পৰ্কে তোমালোকক অলৰেডি ক'লো ইণ্ডিয়াই তোমাৰ গ্ৰীণ ৰেভলিউচন এডপ্ট কৰাৰ ফলত কেনে ধৰণৰ পৰিৱৰ্তন আহিছিল পজিটিভ নেগেটিভ কনসিকুৱেন্স কি এইখিনি বিষয়ে আমি চাব লাগিব সো প্লেনিং কমিশন অফ ইণ্ডিয়া সেটআপৰ বিষয়ে আহিব পাৰে যে হাউ was the planning commission of India set up কেনে ধৰণৰ প্লেনিং কমিশন অফ ইণ্ডিয়া গঠন কৰা হৈছিল আৰু মেনশন ইটস স্কোপ অফ ওয়ার্ক কাম কৰাৰ পৰিসৰ কেনে ধৰণৰ এই সম্পৰ্কীয় প্ৰশ্ন উত্থাপিত হোৱাৰ চান্সেছ আছে এতিয়া আমি এই চেপ্টাৰটোৰ 6 মাৰ্কছৰ বিষয়ে আলোচনা কৰো 6 মাৰ্কছত প্ৰশ্ন আহিব পাৰে যে মেনশন the outcomes of early phase of plan development in India গম পালা যে ভাৰতবৰ্ষৰ প্লেন ডেভেলপমেন্টৰ আৰ্লি ফেজত হোৱা দেখা পোৱা ৰিফ্লেকশন সমূহ কেনে ধৰণৰ প্ৰতিফল সমূহ কেনে ধৰণৰ বা কেতিয়াবা এনেকুৱা আহে ডেসক্ৰাইব ব্ৰিফলি দা কম্পোজিশন অফ প্লেনিং কমিশন বা কেতিয়াবা প্লেনিং কমিশনৰ কম্পোজিশন মানে গঠন আৰু কাৰ্য দুইটাই উল্লেখ কৰিবলৈ আহিব পাৰে গতিকে এইটো চেপ্টাৰত আমি কৰিবলগীয়াখিনি এইখিনি উপৰিও তোমালোকে অকণমান চাবা প্লেনিং কমিশনৰ কেনে ধৰণৰ স্টেপ লৈছিল ফাৰ্স্ট 5 ইয়াৰ প্ল্যান সেকেন্ড 5 ইয়াৰ প্ল্যান মিক্সড ইকনমিক পলিসি আমাৰ ভাৰতবৰ্ষই গ্ৰহণ কৰিছিল গতিকে এইখিনিৰ বিষয়ে অকণমান ওপৰে চাই থবা যাতে পৰীক্ষাত কোনো প্ৰশ্ন আমাৰ পৰা হাৰি না যায় তেতিয়া আমি নেক্সট চাও ইণ্ডিয়াছ এক্সটাৰ্নেল ৰিলেশন কৰবাত এইটো ফৰেন পলিসি বুলিও আছে একেটাই বিষয়বস্তু বৈদেশিক নীতি সম্পৰ্কে বা বৈদেশিক সম্পৰ্ক গতিকে বৈদেশিক সম্পৰ্ক চেপ্টাৰটোৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব পাৰে অকণমান আমি চাও আহা কেতিয়াবা প্ৰশ্ন আহে which two objectives Jawaharlal Nehru wished to achieve through the strategy of non-alignment গোষ্ঠী নিৰপেক্ষ নীতিৰ দ্বাৰা পণ্ডিত জৱাহৰলাল নেহৰুৱে কি লাভ কৰাৰ আশংকা কৰিছিল তাৰ পিছত নেক্সট চাবা IAEA ফুল ফৰ্ম আহিব পাৰে ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সিৰ বিষয়ে আহিব পাৰে তোমা কালি কোনবা এটা ষ্টুডেন্টে কালিৰ ভিডিওটোৰ তলত কমেন্ট কৰিছে যে পঞ্চিল বুজি পোৱা নাই অসমীয়াত কলে পঞ্চহিল বুলি কোৱা হয় ইংলিছত পঞ্চিল বুলি কয় গতিকে এটো হল 5 প্ৰিন্সিপল অফ পিসফুল কোএক্সিস্টেন্স সাইন বিটুইন ইন্ডিয়া এণ্ড চাইনা ইন 1954 1954 চনত ভাৰতবৰ্ষ আৰু চীন প্ৰজাতন্ত্ৰৰ মাজত পাঁচটা বিশেষ নীতিৰ দ্বাৰা এটা এগ্ৰিমেন্ট সাইন কৰা হৈছিল তাকে পঞ্চহিল নীতি বুলি কোৱা হয় তাৰ পিছত আমি চাও কেনে ধৰণৰ প্ৰশ্ন আমি চাব পাৰো সিমলা এগ্ৰিমেন্টৰ বিষয়ে আহিব পাৰে সিমলা এগ্ৰিমেন্ট কেতিয়া সাইন কৰা হৈছিল কাৰ মাজত সাইন কৰা হৈছিল এটো চাবা তবা পঞ্চহিলৰ বিষয়ে আহিব পাৰে যে পঞ্চহিলৰ পাঁচটা নীতি কি তাৰ পিছত চাবা নন এলাইনমেন্ট কি আমি ইয়াত চাব লাগিব গোষ্ঠী নিৰপেক্ষতা কি বস্তু নট টু জয়েন্ট উইথ এনি সুপাৰ পাৱাৰ্স কোনো এক বিশ্ব শক্তিৰ সৈতে জয়েন নকৰা ডিসটেন্স মেইনটেইন কৰা তাকে কোৱা হয় নন এলাইনমেন্ট তাৰ পিছত দালাই লামাৰ যে ৰিফিউজি দালাই লামা যে আমাৰ ইয়াত শৰণাৰ্থী হিচাপে জেগা লৈছে এই সম্পৰ্কে মানে টিবেট ইস্যু সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে গতি তাৰ পিছত আমি চাম যে পণ্ডিত নেহৰুৰ তোমাৰ ফৰেন পলিচিৰ উদ্দেশ্য মই অলৰেডি তোমালোকক কৈছো তাৰ বিষয়ে অকণমান চাই থবা তাৰ পিছত গুৰুত্বপূৰ্ণ সহকাৰে চাবা explain the role played by India in maintaining Afro-Asian unity আফ্ৰিকান আৰু এছিয়ান যি সকল কান্ট্ৰি বিলাকৰ মাজত সম্পৰ্ক সুসম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে ভাৰতবৰ্ষই কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ইয়াৰ ওপৰতো অকণমান চাবা তাৰ পিছত ইণ্ডিয়া পাকিস্তানৰ ওৱাৰ বিষয়ে অকণমান চাব লগা আছে আমাৰ আকৌ 1971 ওৱাৰৰ বিষয়ে অলপ চাবা 1971 ত কিয় ওৱাৰ হৈছিল ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানৰ ডিভিজন কিয় হ'ব লগা হৈছিল সেইখিনিৰ বিষয়ে চাবা আৰু মোস্ট ইম্পৰ্টেন্টলি 6 মাৰ্কছত তোমালোকে ইণ্ডিয়াছ নিউক্লিয়াৰ পলিচিটো চাবা দেই ভাৰতবৰ্ষৰ যেটো নিউক্লিয়াৰ পলিচি পাৰমাণৱিক নীতি তাৰ ওপৰত অকণমান চাই থবা
বেণ্ডুং কনফাৰেন্সটো চাবা, বেণ্ডুং পৰিকল্পনা বা বেণ্ডুং সন্মিলনৰ বিষয়ে চাবা আৰু ইয়াৰ আউটকামছখিনি চাবা, ইয়াৰ কি কি আউটকামছ আছিল, প্ৰতিফলন কেনে ধৰণৰ আছিল। এই চেপ্টাৰটোত বেসিক্যালি আমি এইখিনি চালে আমাৰ প্ৰায়খিনি হৈ যায়। তাৰপৰা নেক্সট চেপ্টাৰ আমি চাওঁ চেলেঞ্জেছ টু এণ্ড ৰিষ্টৰেশ্যন অফ কংগ্ৰেছ চিষ্টেম, যে কংগ্ৰেছ ব্যৱস্থা যে ৰিষ্টৰ হৈছিল, সেই চেপ্টাৰটোৰ পৰা আমি চাওঁ যে কেনে ধৰণৰ প্ৰশ্ন অহাৰ চান্সেছ আছে। ইয়াৰ প্ৰশ্নখিনি যদি তুমি মন দি এবাৰ পঢ়া তেতিয়াহ'লে এইটো তুমি ধুনীয়াকৈ এক্সামত লিখিব পৰা বিধৰ। চাবা প্ৰথম প্ৰশ্ন আহিব পাৰে যে হোৱাট ইজ মিন বাই কংগ্ৰেছ সিন্ডিকেট। কংগ্ৰেছ সিন্ডিকেট বুলিলে কি বুজায়, কংগ্ৰেছ সিন্ডিকেট বুলিলে কি বুজায়। তাৰ পৰা আহিব পাৰে প্ৰাইভিপাৰ্ছৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব পাৰে, চাই থবা। কংগ্ৰেছৰ যে ডিভিজন হৈছিল, কংগ্ৰেছ অ' আৰু আৰ হৈছিল, কিয় ডিভিজন হৈছিল তাৰ ওপৰত অলপমান চাই থবা। Which major factor was responsible for dramatic victory of Indira Gandhi in 1971 election? Indira Gandhi 1971 ইলেকশ্যনৰ সময়ত যে এটা ড্ৰামেটিক এক বিশেষ ধৰণৰ ভিক্টৰী লাভ কৰিছিল, জয় লাভ কৰিছিল, তাৰ মুখ্য কাৰক কি কি আছিল, এই সম্পৰ্কেও অকণমান চাবা। তাৰপিছত চাবা হোৱাট ইজ মিন বাই ডিফিকশ্যন, দলত্যাগ বুলিলে কি বুজা। তাৰপিছত ইয়াতে গয়ালালৰ বিষয়েতো আমি একদম চাবই লাগিব। গতিকে গয়ালাল যিজন আছিল তেওঁ ফ্ৰিকুৱেণ্টলি ফ্ল'ৰ চেঞ্জ কৰিছিল, তেওঁ ইটো দলৰ পৰা সিটো দল তোমাৰ সলাইছিল। গতিকে হাৰিয়ানাৰ MP জনৰ কি হিচাপে তেওঁক জনা গৈছিল, আয়াৰাম গায়াৰাম বুলি জনা গৈছিল। এই সম্পৰ্কে অকণমান চাব লাগিব তোমালোকে, ঠিক আছে। তাৰপিছত আমি চাওঁ ডেঞ্জাৰাছ ডিকেট। ডেঞ্জাৰাছ ডিকেটৰ ওপৰত অকণমান চাব, 1 মাৰ্কছৰ কাৰণে আহিব পাৰে। আয়াৰাম গায়াৰাম মই ক'লোৱে অলৰেডি। তাৰপিছত আহিব পাৰে হাউ ডাজ ডিফিকশ্যন ষ্টেণ্ড ফৰ ইন ইণ্ডিয়ান পলিটিক্স, যে দলত্যাগ বিৰোধী নীতি যে তোমাৰ আৰম্ভ হৈছিল ইণ্ডিয়ান পলিটিক্সত, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত, তাৰ বিষয়ে চাবা। তোমালোকৰ এনেকুৱা ধাৰণা হ'ব পাৰে যে ইমানখিনি প্ৰশ্ন কৈ আছে, আমাৰ এইখিনি প্ৰশ্নই গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইখিনি চাব লাগিব। তাৰপিছত চাবা হোৱাট ফেক্টৰ্ছ ৱেৰ ৰেছপনচিবল ফৰ দ্য ৰিভাইভেল অফ কংগ্ৰেছ পাৰ্টি ইন ইণ্ডিয়া। ৰিভাইভ যে কৰিছিলে ভাৰতবৰ্ষত কংগ্ৰেছ দলে, তাৰ মুখ্য কাৰকসমূহৰ বিষয়ে আহিব পাৰে। আয়াৰাম গয়াৰাম অকণমান এক্সপ্লেইন কৰিব আহিব পাৰে 2 মাৰ্কছৰ কাৰণে, তাতকে বিশেষ চাবলগীয়া এই চেপ্টাৰটোত নাই। গতিকে ইয়াত আমি 6 মাৰ্কছত চাম, তোমাৰ সিন্ডিকেটৰ ওপৰত অলপ চাবা। তাৰ পৰা এক্সপ্লেইন এনি 6 ফেক্টৰ্ছ হুইচ লিড টু পপুলাৰিটি অফ ইন্দিৰা গান্ধীজ গভৰ্ণমেণ্ট ইন আৰ্লি 1970s। মই অলৰেডি যেটো কৈছো যে ভিক্টৰী অফ ইন্দিৰা গান্ধী আৰু এইটো সেম গৰিবী হটাওৰ বিষয়ে এক্সপ্লেইন কৰিব আহিব পাৰে। আমাৰ এতিয়া যেনেকৈ তোমাৰ স্বচ্ছ ভাৰত বুলি এটা অভিযান লোৱা হৈছে, সেইটো টাইমত গৰিবী হটাও, স্বচ্ছ ভাৰতৰ মুখ্য ব্যক্তি বাৰু মহাত্মা গান্ধী। গতিকে বস্তুবিলাক এনেকৈ আমি অলপ অলপ লিংক কৰি চাব লাগিব। Mention any 3 challenges that Congress party had to face during the period of 1964 to 71. 1964 চনৰ পৰা 71 চনলৈকে ভাৰতবৰ্ষত কংগ্ৰেছ দলে কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, এইখিনিও আমি চাবলগীয়া আছে। Evaluate any 3 factors which were responsible for Indira Gandhi's achieving a thumping majority in 1971. Same, মই অলৰেডি যেটো ইন্দিৰা গান্ধীৰ বিষয়ে ক'লো, একেটা প্ৰশ্ন, এইটো অলপ বেলেগ বেলেগ ধৰণে আহিব পাৰে। গতিকে লাষ্ট এটা বস্তু তোমালোকে চাবা, কংগ্ৰেছ পাৰ্টিৰ ডমিনেন্স কেনেকৈ এষ্টাব্লিছ কৰিছিল এইটো চাবা। আৰু লাষ্ট চাবা এক্সামাইন দি ফেক্টৰ্ছ হুইচ হেল্প VV গিৰি টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। VV গিৰি যে প্ৰেচিডেণ্ট হৈছিল ভাৰতবৰ্ষৰ, কোনবিলাক কাৰকে তেওঁক সহায় কৰিছিল, সেই সম্পৰ্কে অকণমান চাই থকা। আমি নেক্সট চেপ্টাৰ চাওঁ, দ্য ক্ৰাইচিছ অফ ডেমক্ৰেটিক অৰ্ডাৰ। ডেমক্ৰেটিক ক্ৰাইচিছ, গণতন্ত্ৰৰ যে ক্ৰাইচিছ বুলি আমাৰ যেটো চেপ্টাৰ আছে, সংকট, তাৰ ওপৰত আমি চাবলগীয়া কেনে ধৰণৰ প্ৰশ্ন আছে, আমি ইয়াত অলপ চাওঁ। গতিকে নাম্বাৰ 1ত আমি চাব পাৰোঁ যে জনতা গভৰ্ণমেণ্টৰ বিষয়ে আহিব, ইমাৰ্জেঞ্চিৰ বিষয়ে ইয়াত আহিব, লোকসভা ইলেকশ্যনৰ বিষয়ে আহিব, তোমাৰ ডিক্লেৰেশ্যন অফ ইমাৰ্জেঞ্চি কিয় ডিক্লেয়াৰ কৰা হৈছিল, কনফ্লিক্ট উইথ জুডিচিয়াৰী আহিব পাৰে, ৰেলৱে ষ্ট্ৰাইকৰ বিষয়ে আহিব পাৰে, তোমাৰ ৰিটাৰ্ণ অফ কংগ্ৰেছৰ বিষয়ে অকণ আহিব পাৰে, আৰু আমাৰ ইয়াত নেক্সালাইট মুভমেণ্টৰ বিষয়ে অলপ আহিব পাৰে, গুজৰাট বিহাৰ মুভমেণ্টৰ বিষয়ে আহিব পাৰে। গতিকে আমি এই সকলোবিলাক সামৰি লৈ কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি অলপ চাওঁ। চাবা, নেম দ্য পলিটিকেল পাৰ্টি হুইচ কেম টু পাৱাৰ এট দ্য চেণ্টাৰ ইন 1977। চোৱা, 1977 চনত কোন দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল? জনতা পাৰ্টি। তাৰপিছত চাবা ৰেলৱে ষ্ট্ৰাইকৰ হু লিড
দ্য ৰেলৱে ষ্ট্ৰাইক ইন 1974 কেতিয়াবা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে ৰেলৱে ষ্ট্ৰাইক হৈছিল কেতিয়াবা প্ৰশ্ন আহিব পাৰে ৰেলৱে ষ্ট্ৰাইকক কোনে তোমাৰ নেতৃত্ব প্ৰদান কৰিছিল জৰ্জ ফাৰ্নাণ্ডেজ তাৰপিছত আমি চাম হু ৱাজ চাৰু মজুমদাৰ কোন আছিল যে নেক্সালাইট মুভমেন্ট কি what was Naxalite movement mention two outcomes of Naxalite movement নক্সালবাৰী আন্দোলন কি আছিল আৰু নক্সালবাৰী আন্দোলনৰ তোমাৰ যিকোনো দুটা ফলাফল সম্পৰ্কে উল্লেখ কৰিব আহিব পাৰে জনতা পাৰ্টিৰ ৰেফাৰেণ্ডাম সম্পৰ্কে আহিব পাৰে শাহ কমিশনৰ ইনকুৱাৰী সম্পৰ্কেও প্ৰশ্ন আহে what was শাহ কমিশন ইনকুৱাৰী how did the government react to it শাহ কমিশনৰ যেটো তোমাৰ প্ৰতিবেদন কেনে ধৰণৰ আছিল আৰু চৰকাৰে ইয়াক কেনে ধৰণেৰে গ্ৰহণ কৰিছিল এই সম্পৰ্কেও আহিব পাৰে তাৰ পিছত সবা ইমাৰ্জেন্সি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন explain any four consequences of emergency declared on 25th June 1975 কেতিয়াবা প্ৰশ্ন আহে ইমাৰ্জেন্সি কিমান তাৰিখে ঘোষণা কৰা হৈছিল বা ইমাৰ্জেন্সিৰ কালছোৱাত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন আছিল মনত ৰাখিবা প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ গতিকে এই প্ৰশ্নখিনি আমাৰ চাবলগীয়া আছে কনসিকুৱেন্স ইমাৰ্জেন্সিৰ তাৎপৰ্য সম্পৰ্কে আহিব পাৰে ইমাৰ্জেন্সিৰ লেসন সম্পৰ্কে আহিব পাৰে ইমাৰ্জেন্সিৰ ফলত আমি কেনে ধৰণে তোমাৰ লেসন লাভ কৰিলো ইমাৰ্জেন্সি কি সিচুৱেশন ক্ৰিয়েট কৰিলে তাৰ ওপৰত আহিব পাৰে বেনিফিট আহিব পাৰে ইণ্ডিয়ান ডেমক্ৰেটিক সিস্টেমত 1975 ৰ যেটো ইমাৰ্জেন্সি ইণ্ডিয়ান ডেমক্ৰেটিক সেটআপক কেনে ধৰণে লাভান্বিত কৰিলে বেনিফিট দিলে তাৰ ওপৰতো প্ৰশ্ন উত্থাপন হ'ব পাৰে নেক্সালাইট মুভমেন্ট মই অলৰেডি তোমালোকক ক'লো কন্ডিশন অফ ইমাৰ্জেন্সি আহিব পাৰে ইমাৰ্জেন্সি কিয় তোমাৰ ঘোষণা কৰিব লগা হ'ল লেসনস অফ ইমাৰ্জেন্সি আহিব পাৰে ইমাৰ্জেন্সি ঘোষণা কৰাৰ আৰু মানে তোমাৰ লেসন আমি কি শিক্ষা লাভ কৰিলো হেতু সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত তোমালোকে অকনমান চাবা যে explain any six factors responsible for the defeat of Congress in 1977 চনত কংগ্ৰেছ দল পুনৰ পৰাজিত হৈছিল সেন্টাৰত কিয় পৰাজিত হ'ব লগা হৈছিল তাৰ বিষয়ে অকনমান চাই থবা তাৰ পিছত চাবা analyze the conflict between judiciary and parliament in 1976 judiciary মানে আমাৰ ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত যে যেটো কনফ্লিক্ট হৈছিল এই কনফ্লিক্টৰ বিষয়ে অকনমান তোমালোকে চাই থবা ঠিক আছে আমাৰ এইটো চেপ্টাৰত বিশেষভাৱে আমি চাবলগীয়া এইখিনি প্ৰশ্ন আছে ইয়াতকে বেছি চাবলগীয়া আমাৰ নাই তাৰ পিছৰ চেপ্টাৰ আমাৰ ডিলিট কৰা হৈছে ৰাইজ অফ পপুলাৰ মুভমেন্টটো আমাক প্ৰয়োজন নাই তাৰ পিছৰ চেপ্টাৰটোহে আমাক দৰকাৰ আছে তোমালোকৰ নিউ সিলেবাসৰ মতে ৰিজনাল এসপিৰেশন অৰ্থাৎ আঞ্চলিক আকাংক্ষাত আমি কি চাম জম্মু কাশ্মীৰ সম্পৰ্কে চাম এক্সটাৰ্নেল ইন্টাৰনেল ডিসপিউট চাম আভ্যন্তৰীণ আৰু বাহ্যিক আমি সংঘাত বিলাক চাম পলিটিক্স সিন্স 1948 চাম 1948 চনৰ পৰৱৰ্তী পৰ্যায়ৰ ৰাজনীতি চাম সেপাৰেশন চাম পাঞ্জাবৰ বিষয়ে চাম ডিমান্ডস ফৰ অটোনমি চাম মানে তোমাৰ অটোনমি স্বায়ত্ত শাসনৰ যি তোমাৰ ডিমান্ড কৰিছিলে তাৰ ওপৰত চাম মুভমেন্ট এগেইন আউটসাইডাৰ চাম আমি অসম আন্দোলনৰ বিষয়ে ক'ব পাৰো গতিকে এইখিনি বিষয়ে আমি অলপ চাবলগীয়া আছে নাম্বাৰ 1ত আমি যদি চাও তেতিয়াহলে আমি চাম ৰিজনালিজম কি বস্তু ৰিজনালিজম মানে আঞ্চলিকতাবাদ কেনে ধৰণৰ বিষয় বস্তু তাৰপৰ 370 যেটো আৰ্টিকল কাশ্মীৰক প্ৰভাইড কৰা হৈছিল কিয় প্ৰভাইড কৰা হৈছিল আমি আগৰ লেসনতো অকনমান চাই থৈছো which students group lead anti-foreigner movement in Assam অসমত কোনে বিৰোধী আন্দোলন আৰম্ভ কৰিছিল বিদেশী বিতাৰণ আন্দোলন আৰম্ভ কৰিছিল হেইটো আসু তাৰ পিছত পাঞ্জাব একৰ্ডৰ বিষয়ে অকনমান চাবা অপাৰেশন ব্লু ষ্টাৰ চাবা অপাৰেশন ব্লু ষ্টাৰ এটা আৰ্মি একচন আছিল এক্সিকিউট কৰিছিল 1989 গোল্ডেন টেম্পলত যেটো মিলিটেন্সি হৈছিল তাৰ এগেইনষ্টত হেতু বিষয়ে চাবা তাৰ পিছত অপাৰেশন ব্লু ষ্টাৰ মই অলৰেডি ক'লো তোমালোকক মিজো মুভমেন্টৰ মিজো পপুলাৰ সাপোৰ্ট চাবা মিজো মুভমেন্ট খিনি অকনমান চাবা তাৰ পিছত ইয়াত চাব লগা বিশেষভাৱে গুৰুত্বপূৰ্ণ আছে what lessons can we draw from the feelings of partition in some parts of India partitionৰ পৰা আমি কেনে ধৰণৰ এটা তোমাৰ চিত্ৰ আমি মনত অংকন কৰিব পাৰো এই সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে explain how the Indian government has been pursuing the path of democratic negotiation
টু সলভ কাশ্মীৰ ইছ্যু ভাৰতবৰ্ষৰ কাশ্মীৰ যেটো সমস্যা সমাধানৰ ক্ষেত্ৰত ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল এই সম্পৰ্কীয় প্ৰশ্ন উত্থাপিত হ'ব পাৰে ইয়াত একেবাৰে গুৰুত্বপূৰ্ণ অনুসাৰে তোমালোকে অসম আন্দোলন আৰু মিজো আন্দোলনৰ বিষয়ে চাবা আসাম মুভমেন্ট আৰু মিজো মুভমেন্ট সেপাৰেটিষ্ট যেটো মুভমেন্ট আছিল এই বিষয়ে ইয়াত চাবা এতিয়া আহি গল লাষ্ট চেপ্টাৰ ৰিসেন্ট ডেভেলপমেন্ট ইন ইন্ডিয়ান পলিটিক্স এই চেপ্টাৰটোত আমি বিশেষভাৱে চাবলগীয়া যিখিনি প্ৰশ্ন আছে আমাৰ পাইথাগোৰাছ ক্লাसेस বুলি আমাৰ যেটো এপ আছে এপত আমি কেইদিনমান আগত এই চেপ্টাৰ সম্পৰ্কে এটা সম্পূৰ্ণ ডিসকাশন তোমালোকক প্ৰভাইড কৰি থৈছো সেই ভিডিওটো চালে এটো চেপ্টাৰৰ গোটেইখিনি বিষয়বস্তু বুজি পাবা ঠিক আছে এতিয়া আহু কিছুমান বিশেষ কথা কিছুমান ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে স্যাৰ যদি আমি এনেকে লিখো কিছুমান বিশেষ ধৰণৰ কথা তোমালোকে কৈছা যে লিখিলে নম্বৰ পাম নে নাপাম চোৱা মই তোমালোকক প্ৰথম দিনৰ পৰা এটা কথা উল্লেখ কৰিছো যে আমাৰ বস্তুখিনি পলিটিক্যাল সায়েন্সৰ বিষয়বস্তু স্ট্ৰেইট ফৰৱাৰ্ড হ'ব লাগিব আৰু এটা বস্তু মনত ৰাখিবা যে তোমালোকে এক্সাম যেটো দিবলৈ গৈ আছা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনাল এক্সামিনেশন হে দিবলৈ গৈ আছা গতে ইয়াত তোমালোকক অত্যন্ত ডেসক্ৰিপশন কেতিয়াও নিবিচাৰে কিয়নো আমাৰ হাইয়েস্ট মাৰ্কস আহে কেৱল মাত্ৰ 6 গতিকে 6 ৰ কাৰণে আমি যিমানখিনি প্ৰয়োজন ধৰা 200 বা 220 ওয়ার্ডস কেতিয়াবা 180 ৰ পৰা 220 বুলিও কয় বিভিন্ন ব্যক্তি বা শিক্ষকসকলে 250 ওয়ার্ডস বুলিও কয় তুমি যিমানৰ ভিতৰত পাৰা লিখিবলৈ চেষ্টা কৰিবা গতিকে আমাৰ হোল ওভাৰ ডিসকাশন এখিনি কমপ্লিট হৈছে পাৰ্ট এ ভিডিও খিনি চাবা তেতিয়াহে পাৰ্ট বি ৰ ভিডিওখিনি তোমাৰ কামত আহিব কাৰণ আমাৰ পাৰ্ট এ টো 40 নম্বৰ আছে পাৰ্ট বি টো 40 নম্বৰ আছে আৰু যাৰ কিছুমান বিশেষ বিষয়বস্তু সম্পৰ্কে অকনমান ডাউট আছে আমাৰ পাইথাগোৰাছ ক্লাसेसৰ এপত আমি কেতিয়াবা সৰু ক্লিপ কিছুমান দি থৈছো চাবা যিখিনি অত্যন্ত গুৰুত্বপূৰ্ণ সেইখিনি আমি তাত দি থোৱা আছে সেইখিনি চাবা চালে অকনমান হলেও তুমি লাভান্বিত হবা থ্যাংক ইউ